নমস্কাৰ প্ৰতিদিন টাইমৰ সমুখ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক আজিৰ অভিমতত আমাৰ লগত ষ্টুডিঅত উপস্থিত আছে এগৰাকী বিশেষ অতিথি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা আজিৰ অভিমতৰ অতিথি যিগৰাকী অসমীয়া অধ্যাপিকা আৰু জনসংখ্যা বিজ্ঞানৰ লগত বিশেষভাৱে তেওঁ জড়িত অকল ভাৰতবৰ্ষৰে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত জনসংখ্যা বিজ্ঞানক লৈ তেওঁ তথ্য সমৃদ্ধ অধ্যয়ন কৰিছে আনকি এমফিল আৰু পিএইচডিও জনসংখ্যা বিজ্ঞানক লৈ তেওঁ যেহেতু কৰিছে আজি আমি এই সন্দৰ্ভত কিছু কথা পাতিবৰ বাবে ষ্টুডিঅলৈ মাতি আনিছো বিশেষকৈ অসমৰ সামগ্ৰিক প্ৰেক্ষাপটৰ সন্দৰ্ভত কিছু কথা আমি তেখেতৰ লগত পাতিম তেখেত আন কোনো নহয় ডক্টৰ নন্দিতা শইকীয়া মই নন্দিতা শইকীয়া স্বাগতম জনাইছো আজিৰ অনুষ্ঠানৰ মাজলৈ নমস্কাৰ যেহেতু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আপুনি অধ্যাপনা কৰি আছে আৰু আপোনাৰ যেটো কাম মই যিমান দূৰ গম পাওঁ আপুনি ভাৰতবৰ্ষৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তত তথ্য সমৃদ্ধভাৱে কিছু কাম কৰি আছে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি আছে সেই সূত্ৰেই কিছুমান কথাৰ প্ৰসংগ টানি আজিৰ অভিমতত আমি কিছু কথা আলোচনা কৰিম মোৰ আজিৰ অভিমতৰ বিষয়টো আপোনাৰ লগত পাতিবলগীয়া এটা নিৰ্দিষ্ট বিষয় হৈছে অসমত খিলঞ্জীয়া অসমীয়াৰ সংকট আৰু ভৱিষ্যত যেহেতু জনসংখ্যাৰ লগত কথাটো কিছু পৰিমাণে জড়িত সেই কাৰণে মই এটা নিৰ্দিষ্ট বিষয়ক লৈ আপোনাৰ লগত আলোচনা কৰিম জাতি মাটি ভেটিৰ কথা কৈ পেলাই যিখন চৰকাৰ আমাৰ ইয়াত গঠন হ'ল এবছৰ সম্পূৰ্ণ হৈছে এবছৰ সম্পূৰ্ণ হোৱা এই চৰকাৰখনৰ যেটো কাৰ্যকাল এই এবছৰীয়া আপুনি এগৰাকী অধ্যাপিকা হিচাপে এগৰাকী গৱেষক হিচাপে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বৰ সংকট আৰু ভৱিষ্যত কেনেকুৱা দেখিছে এই এটা বছৰত আপুনি আপোনাৰ বক্তব্যটো কেনেকুৱা হ'ব ধন্যবাদ নিতুদা আপোনাৰ অভিমত অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ বাবে সঁচা কথা ক'বলৈ গ'লে আমাৰ এতিয়া অসমীয়া জাতিটো এটা ঐতিহাসিক সন্ধিখনত থিয় হৈছে আৰু সন্ধিখন এইটো কাৰণে কাৰণ এইটো সময়ত অসমীয়া নেতা বা ৰাজনৈতিক নেতা বা অসমীয়া মানুহৰ যেটো ডাইৰেকশ্যনত যেটো দিশত কাম কৰিব সেইটোৱে অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব মই ভাবো যে মই একচুয়ালি যোৱা 2 বছৰে অসমৰ বাংলাদেশৰ সমস্যা আৰু ওপৰত বিশদভাৱে অধ্যয়ন কৰি আছো চেষ্টা কৰিছো মই তাৰ হেতু উদ্দেশ্য লৈ পেলাই মই অসমৰ জনসংখ্যাৰ জনগাঁথনি যোৱা 1901 চনৰ পৰা এতিয়ালৈকে আৰু কিমান ধৰক অসমত ইমিগ্ৰেণ্ট বা প্ৰব্ৰজনকাৰী অভিবাসী প্ৰব্ৰজনকাৰী আছে সেই বিষয়ত অধ্যয়ন কৰিছো আৰু ইয়াৰ ফলত আমাৰ অসমত আৰ্থ-সামাজিক দিশত কেনেকুৱা ধৰণৰ এফেক্ট হৈছে আৰু অন্যান্য যিবিলাক আমাৰ সাধাৰণ সা-সুবিধা ধৰক পাব্লিক হেল্থ গভৰ্ণমেণ্টৰ স্কিমবিলাক কোনে কেনেকৈ এক্সেছ কৰিব পাৰিছে তেওঁলোকৰ স্বাস্থ্য বিষয়ক কেনেকুৱা ধৰণৰ ইণ্ডিকেটৰ আছে এই সকলোবিলাক মই আপোনাৰ নিজে ডেটা কালেক্ট কৰি পেলাই অসমৰ 5খন জিলাত বিশেষকৈ 5খন জিলাত এৰাউণ্ড 53খন গাঁৱত মই ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছো জিলাকেইখন ক'ব নেকি জিলাকেইখন হ'ল আপোনাৰ নগাঁও মৰিগাঁও বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰ সেই অভিজ্ঞতাৰ ভিত্তিতে মই আপোনাক ক'ব বিচাৰো যে অসমত এতিয়া আমাৰ খিলঞ্জীয়াৰ ভৱিষ্যত বহুতেই বিপদাপন্ন আৰু কি দিশৰ পৰা মানে সংকেত আহিছে বা আশংকা কৰিবলগীয়া হয় চাৰিটা বিষয়ত মই আপোনাক ডিটেইলকে ক'ব বিচাৰো প্ৰথম কথাটো হ'ল মাটি অসমত একচুয়ালি মাটিৰ বিষয়ত যিমান এটা চৰ্চা হ'ব লাগিছিলে ইমান খুব এটা গুৰুত্বপূৰ্ণ কথা এইটো আপুনি বুজি পাব এতিয়া মই যেতিয়া কম এইটো এটা সাংঘাতিক গুৰুত্বপূৰ্ণ কথা অসমৰ মানুহৰ অসমৰ মাটিৰ ওপৰত অধিকাৰ নাই আৰু সেইটো কাৰণে অসমৰ মাটি থলুৱা মানুহৰ মাটি আজি বিদেশী বা অন্য অসমীয়া মানুহৰ বহিৰাগত লৈ গৈ আছে আচলতে মই যেতিয়া 2013 চনত যেতিয়া মই মোৰ বিষয়টো অধ্যয়নটো আৰম্ভ কৰিছিলো মই প্ৰথমতে মই যেহেতু জনসংখ্যাৰ মই বিশেষকৈ ফোকাস কৰিছিলো তেতিয়া ধৰক জন্মৰ হাৰ মৃত্যুৰ হাৰ বা কিন্তু যেতিয়া মই প্ৰথম গাঁৱত অলপ ফুৰিবলৈ মানে পাইলট ষ্টাডি বুলি যেটো কয় গম পালো তেতিয়া মই গম পালো যে
সাংঘাতিক ধৰণৰ এটা চিটুৱেশ্যন মানে অৱস্থা যে অসমীয়া মানুহবিলাকৰ মাটি আপোনাৰ যোৱা 30-40 বছৰৰ ভিতৰত আগৰটোতো বাদেই যোৱা 30-40 বছৰৰ ভিতৰতো এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আহিছে মাটিৰ অধিকাৰৰ ক্ষেত্ৰত কেনেকৈ দুদিন আগতে মই মেঘালয়ৰ পৰা আহিছোঁ আপুনি যদি যায় তাত আপোনাৰ হাজাৰ হাজাৰ বিঘা পাহাৰ পৰ্বত বা নৈ নদীবিলাক এনেকৈ পৰি আছে মানুহৰ ইমান বেদখল হোৱা নাই কিন্তু তাৰ পৰিৱৰ্তে অসমত কিন্তু সাংঘাতিক ধৰণে যিমানবিলাক আপোনাৰ চৰকাৰী মাটি বুলি কয় গ্ৰেজিং লেণ্ড হওক তাৰপিছতে কিছুমান আপোনাৰ ট্ৰাইবেল চৰকাৰে ট্ৰাইবেলক মানে বড়ো বা জনজাতীয় মানুহক যিবিলাক আপোনাৰ ডেভেলপমেণ্টৰ কাৰণে কিছুমান এলট কৰে সেই মাটি যিমানবিলাক আছে সেই চববিলাক আপোনাৰ এতিয়া সম্পূৰ্ণ বেদখলকাৰী কাবলত এইটো বস্তু কিহৰ কাৰণে হ'ব পাৰিছে যে এতিয়া ধৰক আৰু বেদখলকাৰী বিশেষকৈ ৰখিনিয়ে মেজৰিটি মানুহখিনি হ'ল আপোনাৰ বাংলাদেশৰ পৰা বা বাঙালী অৰিজিনৰ মানুহ এতিয়া ধৰক বাংলাদেশৰ পৰা আৰু মেঘালয় আৰু বাংলাদেশ আৰু মেঘালয়ৰ সীমান্ত উন্মুক্ত তেওঁলোক কিন্তু আহি পেলাই মেঘালয়ত নাথাকে অথচ ডাইৰেক্ট অসমত মানে থিতাপি লয় কাৰণটো হ'ল এই যে আপোনাৰ চৰকাৰী মাটিবিলাক আছে সেই মাটিবিলাকত অসমীয়া মানুহৰ অধিকাৰ নাই মেঘালয়ত আপোনাৰ যিমানবিলাকে সম্পদ সেইবিলাকৰ ওনাৰ গৰাকী হ'ল জনসাধাৰণ চৰকাৰৰ সেইটো অধিকাৰ নাই আপুনি যদি সামান্য নাৱৰীয়া এজনকো সোধে এই পাহাৰটো কাৰ তেওঁ ক'ব এইটো পাব্লিকৰ তেওঁলোকে চবেই জানে যে এইটো আমাৰ সমূহৰ গতিকে ইয়াত যদি কোনোবাই আহি দখল কৰে আমি নিজে এটা প্ৰতিবাদ কৰিব নিজে এটা ষ্টেপ ল'ব পাৰে যে উঠাই দিব পাৰে কিন্তু অসমত কি হৈ আছে অসমত যিহেতু আজি যিমানখিনি হাজাৰ হাজাৰ বিঘা লাখ লাখ বিঘা মাটি গভৰ্ণমেণ্ট আপোনাৰ গ্ৰেজিং লেণ্ড আছিলে আৰু বা অন্য তেনেকুৱা ধৰণৰ জলাশয় পিটনি আৰু ফৰেষ্ট লেণ্ড এইবিলাক মাটি চৰকাৰী মাটি গতিকে কি হয় কোনোবা যদি বাহিৰৰ মানুহ আহি থিতাপি লৈছে লোকেল মানুহে আপোনাৰ প্ৰটেষ্ট কৰিব পাৰে কিন্তু আইনী সহায় ল'ব নোৱাৰে ধৰক আপুনি তেওঁলোকে গৈ পেলাই নিজে কোনো ষ্টেপ ল'ব নোৱাৰে যে তেওঁলোকে জেনেৰেলি তেওঁলোকে গভৰ্ণমেণ্টক এপ্ৰ'চ কৰিব লাগে গভৰ্ণমেণ্ট মানে কি গভৰ্ণমেণ্ট মানে হ'ল মণ্ডল কানুন গো তাৰপিছত পুলিচ পলিটিচিয়ান মন্ত্ৰী কিন্তু যেতিয়া তেওঁলোকে এজন আপোনাৰ হেৰিলৈ যায় মণ্ডল এজন বা চক্ৰ বিষয়া এজনৰ ওচৰলৈ যায় আচৰিতভাৱে তেওঁলোকো যায় খবৰ কৰিবলৈ কিন্তু তেওঁলোকে পইচা পাতি লৈ বস্তুটো গাপ দি থৈ দিয়ে আৰু তেওঁলোকে কোনো ধৰণৰ ষ্টেপ নলয় তেওঁলোকে নিজৰ অকল ব্যক্তিগত স্বাৰ্থৰ কাৰণে এই যিমানবিলাক মাটি আজি ধৰক যিবিলাক গভৰ্ণমেণ্ট হৈ পেলাই যিটো ষ্টেপ ল'ব লাগিছিল সেইটো কোনোদিন নল'লে ছেকেণ্ডটো হ'ল যে অসমৰ মানুহৰ এতিয়া যিবিলাক ধৰক ৰেভিনিউ মাটি ধৰক মোৰ দেউতাৰ মাটি মই পাইছোঁ উত্তৰাধিকাৰীৰ সৈতে সেইবিলাক মাটিও একচুৱেলি অসমীয়া মানুহে বেছি আছে আপুনি আচৰিত হ'ব যে মই গাঁৱত বহুত জেগাত ঘূৰি পেলাই এইটো পাইছোঁ যে অসমীয়া মধ্যবিত্তৰ মানুহে মাটি বেচি পেলাইও ঘৰ বনায় বা মাটি বেচি পেলাই ঘৰত টাইলছ লগায় বা বাথৰুম বনায় নতুন ডিজাইনৰ বাথৰুম বনায় মাটি বেচি পেলাই বহুত ধৰণৰ আড়ম্বৰপূৰ্ণভাৱে বিয়া বাৰু পাতে কিন্তু তেওঁলোকে এইটো বুজি নাচায় যে মাটিটো বেচাৰ লগে লগে তেওঁলোকৰ সেই অধিকাৰ সম্পূৰ্ণ হাজাৰ হাজাৰ বছৰ ধৰি যিটো অধিকাৰ আছিলে সেইটো হেৰুৱাই পেলাই আৰু মাটিখিনি বেচে কাক সেইটো এটা কুৱেশ্যন সেইটো হ'ল আপোনাৰ জেনেৰেলি আমাৰ অসমীয়া মানুহে মাটি নিকিনে জেনেৰেলি মানুহে কাৰণ নিকিনে আৰু কিনিব নোৱাৰে কাৰণ হ'ল আপোনাৰ এই বাংলাদেশী অৰিজিনেল মানুহখিনিয়ে তেওঁলোকে 3 পৰা 5 গুণৰ ভিতৰত ইভেন কেতিয়াবা বেছি হ'ব পাৰে যদি এজন থলুৱা মানুহে যদি 1 লাখ দিছে বাংলাদেশী অৰিজিনেল মানুহে আপোনাৰ 3 লাখ দিব 5 লাখ দিব গতিকে এজন মানুহে যেতিয়া মাটি বেচে তেতিয়া সদায় তেওঁলোকৰ ইণ্ডিভিজুৱেল আপোনাৰ বেনিফিটছৰ কাৰণে ভাবে গতিকে তেওঁলোকে জেনেৰেলি সেই বাংলাদেশী অৰিজিনেল মানুহকে আপোনাৰ দি দিয়ে মাটিখিনি গতিকে এইটো এটা প্ৰচেছ এইটো এটা হেৰি হৈ আছে কিন্তু এইটো বিষয়ত আমাৰ চৰ্চা একেবাৰে কম সচেতনতা নাই আপুনি যদি গাঁওবিলাকৰ ইতিহাস সোধে যে এইখিনি মানুহত কোন আছিলে তেতিয়া আপুনি আচৰিত হৈ যাব আজিৰ পৰা 30 বছৰ আগতে সেইবিলাক হয় অসমীয়া বড়ো বা মিকিৰ বা লালুং মানুহৰ গাঁও কিন্তু নাম শুনিলেও আপুনি গম পাব যে ধৰক কোনোবা গাঁও বোলে কোচৰ গাঁও বা বোলে মিকিৰ গাঁও কছাৰী গাঁও কিন্তু আপুনি এটাও মানুহ নাপায় তাত কিহৰ কাৰণে আৰু যদি আপুনি তাত যিবিলাক মানুহ এতিয়া ৰখি গ'ল ধৰক যি অলপ হ'লেও দুই এঘৰ বা খুব কম সংখ্যক আছেগে মই নগাঁৱৰ বহুতবিলাক জেগাত একচুৱেলি ফুৰিছোঁ আৰু একেটা আৰু মানে ইণ্টাৰেষ্টিং কথা মানে বস্তুটো প্ৰত্যেকটো জেগাতে একেটা ধৰণৰ অভিজ্ঞতা হয় সেইটো কাৰণে মানে অনুভৱ হয় যে বস্তুটো এটা এইটো ৰেণ্ডম নহয় মানে এটা ধৰক ভালকৈ
ধৰক ভাবি চিন্তি কৰা কাম নিচিনা গতিকে কি হয় এতিয়া সেই গাঁওবিলাকত আপুনি 30 বছৰ আগত যিখন ধৰক এখন অসমীয়া গাঁও আছিলে তেওঁলোক ক'ত গ'ল যিখিনি মানুহ এতিয়া আছে তেওঁলোকে নাজানে গতিকে এনেকৈ আপোনাৰ যেনেকৈ মাটিৰ যিটো আপোনাৰ হেৰি হৈ আছে কমি গৈ আছে সেইটো বিৰাট চিন্তনীয় আৰু তাৰ উপৰিও আপুনি অকল যে বাংলাদেশী হেৰিটোৱে নহয় আৰু বহিৰাগত যিখিনি মানুহ ধৰক বহিৰাগত বুলি ক'লে অসমৰ বাহিৰৰ মানুহখিনি ভাৰতৰ ভিতৰৰ তেওঁলোকেও কিন্তু বহুতখিনি মাটি অলৰেডি কিনি লৈছে বা হেৰি কৰিছে গতিকে এটা সময়ত আপোনাৰ যেতিয়া মাটি নাথাকিব আপোনাৰ এখন গাঁৱত যেতিয়া আপোনাৰ নাথাকিব তেতিয়া আপোনাৰ অস্তিত্বৰ বহুত ডাঙৰ ভুমুকি অসমৰ মানুহৰ মাটি কোনে কিনিছিলে আগৰ ধৰক যিজন প্ৰতিপত্তিশালী গাঁওবুঢ়া বা মণ্ডল কানন বা টিচাৰ ভাল শিক্ষক বা ভাল তেওঁলোকে ধৰক মাটি বহুত কিনিছিলে এতিয়া পিছৰ জেনেৰেশ্যনত তেওঁলোকৰ এটা বা দুটা ল'ৰা ছোৱালী তেওঁলোকে ধৰক সেই এজন বা দুজন ল'ৰা ছোৱালী ডক্টৰ হৈছে ইঞ্জিনিয়াৰ হৈছে তেওঁলোকে গাঁৱত থাকিব নিবিচাৰে তেওঁ আপোনাৰ আহিছে গুৱাহাটীত থাকিবলৈ বা দিল্লীত থাকিবলৈ গৈছে গতিকে তেওঁলোকৰ ধৰক শ বিঘা হাজাৰ ধৰক 50 বিঘা 60 বিঘা তেওঁলোকৰ নামত থাকিব পাৰে কিন্তু তেওঁলোকে সদায় ভাবে যে এইখিনি মাটি লৈ আমি কি কৰিম এইখিনি বেছি দিয়া যাওক গতিকে তেওঁলোকে কি কৰে বেছি দিয়াৰ ফলত কি হয় আৰু বেছি কাকেই আপোনাৰ জেনেৰেলি আপোনাৰ নগাঁৱত বা এনেকুৱা যিখিনি ল'ৰ আছামৰ ডিষ্ট্ৰিক্টত আপুনি মই যিটো অবজাৰ্ভ কৰিছোঁ জেনেৰেলি আপোনাৰ বাংলাদেশী অৰিজিনেল মানুহক আপোনাৰ দি দিয়ে তাৰ ফলত যিখিনি দুখীয়া মানুহ সেইটো এৰিয়াত ধৰক যিখিনি দুখীয়া মানুহ যেনেকৈ গুৱাহাটীত কিনিবলৈ নাপায় আৰু হেৰি কৰে তেওঁলোকৰ কিছুমান পৰিৱেশৰ তেওঁলোকে কিছুমান অৱস্থাৰ সন্মুখীন হয় ক'বলৈ বেয়া লাগে কিন্তু বহুত ক্ষেত্ৰত মই পাইছোঁ আৰু বাৰে পাইছোঁ বেলেগ জেগাত যে এবাৰ যেতিয়া ধৰক চাৰিওফালে বাংলাদেশী অৰিজিনৰ মানুহ কিছুমান আহি যায় তেতিয়া কিন্তু থলুৱা মানুহবিলাকে বহুত বেলেগ ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেওঁলোকৰ পৰা তেওঁলোকে ইচ্ছা কৰিও কৰে আৰু কিছুমান ক্ষেত্ৰত যাতে থলুৱা মানুহখিনি মাটিখিনি তেওঁলোককে বেছি পেলাই তাৰ পৰা একেবাৰে ওলাই আহে তেনেকুৱা নিচিনা হৈছে আৰু এই যিজন মানুহে ধৰক 50 বিঘা মাটি বেছি পেলাই গুৱাহাটীত কিমান ল'ব মাটি সেইটো পইচাৰে আপোনাৰ একঠা ল'ব দুকঠা ল'ব এবিঘা ল'ব 50 বিঘাৰ ঠাইত গতিকে অনাৰশ্বিপটো কেনেকৈ মানে অসমীয়া মানুহৰ হাতৰ পৰা হেৰি অনা অসমীয়া বা আপোনাৰ বিদেশী অৰিজিন মানুহৰ হাতলৈ গৈছে এইটো মানে খুব ভালকৈ আৰু চৰ্চা হ'ব লাগে আৰু এইটো এটা সাংঘাতিক ডাঙৰ কথা এইটো এটা অস্তিত্বৰ কাৰণে বহুত ভাবুকি এইটো হ'ল ফাৰ্ষ্ট ছেকেণ্ডটো হ'ল আপোনাৰ জনগাঁথনি অসমৰ মানুহৰ জনগাঁথনি অসমৰ মানুহৰ এতিয়া জনগাঁথনিটো আমি যেতিয়া ধৰক জনসংখ্যা বৃদ্ধিবিলাক চাওঁ তেতিয়া জেনেৰেলি আমি ধৰক ডিষ্ট্ৰিক্ট লেভেলত চাওঁ জিলা ভিত্তিত চাওঁ বা ৰাজ্য ভিত্তিত চাওঁ কিন্তু আমি ধৰক আৰু তাৰ তললৈ গুচি নাযাওঁ কিন্তু যদি আমি বহুত মানে ক্ল'জলি সূক্ষ্মভাৱে চাওঁ তেতিয়া আপুনি এইটো ক'ব পাৰি যে অসমীয়া মানুহৰ এতিয়া জনসংখ্যাৰ বৃদ্ধিটো খুব কম শিক্ষিত সকলোৱে প্ৰায় দুটা আৰু শিক্ষিত মানুহৰটো সকলোৰে এটাই বুলিব পাৰি এইটো এটা খুব ভাল কথা হেৰি কাৰণে আপোনাৰ কি বুলি কয় আমাৰ যিটো লাইফৰ কোৱালিটি অফ লাইফ বুলি কয় যিটো মানে জীৱন ধাৰণৰ মানদণ্ড সেইটো উদ্ধাৰ কৰি ভাল কৰিবৰ কাৰণে এইটো খুব ভাল কথা আৰু বাহিৰৰ ধৰক ইউৰোপ বা আমেৰিকা তেওঁলোকেও তেনেকুৱা সেইটো হেৰি হৈছে আমাৰ দেশৰে কেৰেলাটো আপুনি ৱেষ্ট বেংগলতো এনেকুৱাই পাব কিন্তু আমাৰ অসমৰ নিচিনা আপোনাৰ হিট্ৰজেনিয়াছ যিটো মানে বিভিন্ন জনগোষ্ঠী জাতি মানে এই বস্তুটো এটা কিন্তু সাংঘাতিক ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ লগত নাম্বাৰ বা জনসংখ্যাৰ নাম্বাৰ হেৰিৰ লগত আপোনাৰ ক্ষমতাৰ যিটো ক্ষমতাৰ সমীকৰণটো খুব মানে জড়িত হৈ আছে গতিকে যেতিয়া আমাৰ অসমীয়া বা থলুৱা অসমীয়া বুলি মানে মই থলুৱা মানুহখিনিৰ কথা কৈছোঁ তেওঁলোকৰ জনসংখ্যাৰ বৃদ্ধিৰ খুব কম whereas বাংলাদেশী অৰিজিনৰ মানুহখিনিৰ জনসংখ্যাৰ বৃদ্ধিটো খুব বেছি তাৰ ফলত জনসংখ্যা আমাৰ অসমীয়া মানুহৰ থলুৱা মানুহৰ জনসংখ্যাৰ টো কমি আহিছে শ্ৰিংকিং মানে চেপা খাই আহিছে এতিয়া হেতু বহুত আপুনি চকুত লগাকে মানে গম পাইছে কিন্তু এই বস্তুটো আৰু 30-40 বছৰ পিছত আৰু বেছি প্ৰকট হ'ব
কাৰণ এতিয়া মই যেতিয়া এই আপোনাৰ 4-5খন ডিষ্ট্ৰিক্ট যিখন লোৱাৰ আছামৰ নামনি অসমৰ জিলা অধ্যয়ন কৰিছোঁ তেতিয়া মই দেখিছোঁ যে ইমিগ্ৰেণ্ট মানে অভিবাসী লোকসকলৰ এক ডেকা বয়সৰ সৰু ল'ৰা ছোৱালী বহুত বেছি ডিপেণ্ডেঞ্চি ৰেচিঅ'টো যদি আপুনি কম্পেয়াৰ কৰে তেতিয়া দেখিব যে ডিপেণ্ডেঞ্চি ৰেচিঅ' বাংলাদেশৰ অৰিজিনেল মানুহৰ বেছি মানে more number of children and aged compared to adult population আৰু থলুৱা মানুহৰ কম কিন্তু যদি আপুনি এজ ৱাইজ ডিভাইড কৰি চাই বয়স চাই তেতিয়া দেখিব যে অসমীয়া মানুহৰ এই ডিপেণ্ডেঞ্চি ৰেচিঅ'টো হ'ল বুঢ়া মানুহৰ কাৰণে আৰু বাংলাদেশী অৰিজিনেল মানুহৰখিনি ডিপেণ্ডেঞ্চি ৰেচিঅ'টো হাই কাৰণ ডেকা মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে গতিকে অসমীয়া বা থলুৱা মানুহখিনিয়ে এতিয়া সম্পূৰ্ণ এজিং বুলি যিটো কয় যে বৃদ্ধ জনসংখ্যা জনগাঁথনি সেইটোত ভুগি আছে আৰু তেওঁলোকৰ জনসংখ্যা এটা চাব ইকনমিক্সৰ ফালৰ পৰা চাবলৈ গ'লে এইটো ভালেই বেয়া নহয় কিন্তু যেতিয়া আকৌ অস্তিত্বৰ কথা আহে তেতিয়া কিন্তু এইটো ছচিয়লজিকেল পইণ্টৰ পৰা চালে বা ভৱিষ্যতলৈ মানে খিলঞ্জীয়া অসমীয়া মানুহৰ কাৰণে বৰ এটা মংগলজনক কথা নহয় মংগলজনক কথা নহয় খুব বেছি প্ৰত্যাহ্বানমূলক কাৰণ আপোনাৰ এতিয়া আপুনি ভাবি চাওক দুজন মানুহৰ যদি এজনী ছোৱালী বা এজন ল'ৰা দুজন মানুহে খুব ধুনীয়াকৈ তেওঁলোকক ডাঙৰ দীঘল কৰিব পাৰিছে কিন্তু আজি প্ৰায় 30 বছৰ পিছত সেই মানুহহাল যেতিয়া বুঢ়া হ'ব আৰু এজনী ছোৱালী বা এটা ল'ৰাই সেই দুজন মানুহৰ বুজাটো ল'ব লাগিব বুজা মানে আপোনালোক তেওঁলোকক মানে চোৱা চিতা কৰা মানসিক বা শাৰীৰিক বা যিকোনো ধৰণৰ ছাপৰ্ট যিটো সেইটো দিব লাগিব সেইটো কিন্তু তেওঁলোকৰ কাৰণে বহুত ডাঙৰ বুজা হ'ব আৰু সেই বুজাটো তেওঁলোকে কৰোঁতে বাকী কথা তেওঁলোকৰ ভাবিবলৈ বহুত মানে ধৰক যিটো আইডেণ্টিটি বা কালচাৰ বা এইবিলাক বহুত কম সময় পাব সেইটো এটা ডাঙৰ কথা আৰু তাৰ উপৰিও এতিয়া মানুহবিলাক জেনেৰেলি আমাৰ মানুহবিলাক যিহেতু স্বাস্থ্যৰ ঔষধ পাতিয়ে মানুহবিলাক আজিকালি বহুদিন জীয়াই থাকে কিন্তু তেওঁলোক জীয়াই থাকে কিন্তু পিছৰ জীৱন চোৱা বহুদিন বিছানাত থাকিব লগা হয় বেমাৰ আপোনাৰ কেঞ্চাৰ ডায়েবেটিছ কিবা কিবি তেওঁলোকক বহুত লং টাৰ্ম আপোনাৰ ছাপৰ্ট লাগে আজিকালিৰ যুগৰ মানুহ গতিকে এই যে যিটো এই প্ৰচেছটোত অসমৰ যিটো ফিউচাৰ জেনেৰেশ্যন যিহেতু তেওঁলোকৰ জনসংখ্যাটো মানে ইয়াং জেনেৰেশ্যনটো কম গতিকে এইটো এটা সাংঘাতিক হেৰি হ'ব গতিকে দুটা বিষয় এতিয়ালৈকে আমি আলোচনা কৰিলোঁ এক মাটি দুই জনগাঁথনি এই দুটা অসমীয়া খিলঞ্জীয়া মানুহৰ কাৰণে মানে ভৱিষ্যতৰ কাৰণে যিটো অস্তিত্বৰ সংকট বুলি কোৱা হৈছে এইটো দিশত সঁচাকৈ সংকট আছে মই আৰু কথা পাতিম অকণমান সময়ৰ কাৰণে বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক মই অভিমতৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে অকণমান সময়ৰ কাৰণে এইখিনিতে বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে আমি পৰৱৰ্তী অংশলৈ উলটি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে গম পাইছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আঞ্চলিক গৱেষণা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপিকা ডক্টৰ নন্দিতা শইকীয়া আজিৰ অভিমতৰ অতিথি আমি তেখেতৰ লগত অসমখনৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু কথা পাতিছোঁ এই কাৰণেই জনসংখ্যা বিজ্ঞানৰ লগত বিশেষভাৱে জড়িত গৱেষণা কৰিছে এমফিল কৰিছে এইগৰাকী ডক্টৰ নন্দিতা শইকীয়াই আৰু তেখেতেনো কি পাইছে তথ্য সমৃদ্ধভাৱে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি অসমখনৰ সন্দৰ্ভত কি অভিজ্ঞতা হৈছে সেই সন্দৰ্ভতে কিছু কথা জনাৰ আমি চেষ্টা কৰিছোঁ মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বৰ সংকট আৰু ভৱিষ্যত সেই সন্দৰ্ভত আপুনি কথা কওঁতেনে দুটা বিষয় ইতিমধ্যে চুইছে আৰু আপোনাৰ দৃষ্টিত কি দিশৰ পৰা সংকট আহিছে আৰু দুটা বিষয়ে বিশেষকৈ ক'ব বিচাৰোঁ মই এটা হ'ল ভাষা আৰু এটা হ'ল উপাৰ্জনৰ লাইভলিহুড উপাৰ্জনৰ উৎস অসমীয়া মানুহৰ ভাষাটো অস্তিত্ব ৰাখিবৰ কাৰণে ভাষাটো আমাৰ খুব দৰকাৰ কিন্তু আমি আচলতে ভাষাটো ৰাখিব পাৰিম নে নোৱাৰিম এইটো সঁচাকৈ সন্দেহজনক কাৰণ অসমত এতিয়া পিয়ন চকীদাৰ পৰা আৰম্ভ কৰি অফিচাৰলৈকে ইভেন সাহিত্য সভাৰ ডাঙৰ সভাপতি কণ্ডাৰী সকলোৰে ল'ৰা ছোৱালী আপোনাৰ ইংৰাজী মিডিয়ামত পঢ়ে আনকি দুখীয়াতকৈও দুখীয়া তেওঁলোকেও বিচাৰে যে ইংৰাজী মিডিয়ামত পঢ়া কথাটো তাৰ ফলত কি হৈছে এতিয়া আপোনাৰ ইংৰাজী মিডিয়ামত যিখিনি ল'ৰা ছোৱালী পঢ়িছে তেওঁলোকে
ইংৰাজী মিডিয়ামৰ হোৱা নাই সম্পূৰ্ণ আৰু অসমীয়া মিডিয়ামৰ হোৱা নাই কাৰণ ইংৰাজী মিডিয়ামৰ সম্পূৰ্ণ সাহিত্যৰ অৰ্থ চৰ্চা কৰিবৰ কাৰণে তেওঁলোকৰ যিটো লেভেলত কাম পঢ়িব লাগে সেইটো হোৱা নাই আপোনালোকৰ বা আমাৰ জেনেৰেশ্যনত আমি কিমান উপন্যাস পঢ়িছিলোঁ আপুনি গাঁৱত গৈ পেলাই সোধে আপোনাৰ হেৰি তেওঁলোকে কিন্তু একো ক'ব নোৱাৰিব গতিকে যেতিয়া পঢ়িবলৈ কোনো নাথাকিব লিখিব কোনে আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ এইটো এটা সাংঘাতিক ভূমিকা আছে অসমীয়া মাধ্যমৰ বিদ্যালয়ত আজিকালি বন্ধ হৈ গৈ আছে মই কেইবাখনো নিজেই পৰিদৰ্শন কৰিছোঁ বিশেষকৈ ল'ৰা প্ৰাইমেৰী স্কুল কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী নাই ষ্টুডেণ্ট নাথাকিলে তেতিয়া স্বয়ংক্ৰিয়ভাৱে এইটো আপোনাৰ বন্ধ হৈ যাব আৰু শিক্ষক চৰকাৰী মাধ্যমৰ অসমীয়া নিযুক্তি নিদিব অসমীয়া মাধ্যমৰ যিবিলাক চৰকাৰী বিদ্যালয় সেইবিলাক যে বন্ধ হৈছে সেইবিলাকৰ প্ৰতি অকল কি ইংৰাজী মাধ্যমে প্ৰত্যাহ্বান আনিছে নেকি হয় ইংৰাজী মাধ্যমে প্ৰত্যাহ্বান আনিছে আৰু তাৰ লগতে একচুৱেলি বেচৰকাৰীভাৱেতো অসমীয়া মাধ্যমৰ স্কুল খুলিছে আছে হয় কিন্তু তথাপিতো একচুৱেলি আৰু ইয়াৰ লগতে কোৱালিটিটো মানে গুণগত মানটো সেইটো জড়িত হৈ আছে মই এতিয়া দেখিছোঁ যে প্ৰাইভেট স্কুল হ'লে বেচৰকাৰী হ'লে বুলি কিন্তু খুব ভাল কোৱালিটি নহয় ধৰক কালি মই মোৰ লগৰ মোৰ গাঁৱৰ 10জনমান ল'ৰা ছোৱালীৰ লগত কথা পাতিলোঁ তেওঁলোকক সুধিলোঁ মই তোমালোকে পেপাৰ পঢ়া নে কৈছে আমি নপঢ়োঁ আৰু কিবা মেগাজিন পঢ়া নে কৈছে নপঢ়োঁ কৈছে কিয় নপঢ়া কৈছে আমি সময় নাপাওঁ কাৰণ ৰাতিপুৱা আমি 7টা বজাৰ পৰা 9টালৈ টিউশ্যন লওঁ তাৰপিছত প্ৰাইভেট কলেজত পঢ়ে জুনিয়ৰ কলেজত পঢ়ে 9টাৰ পৰা 3টালৈ ক্লাছ লওঁ তাৰপিছত 3টাৰ পৰা আপোনাৰ ইয়ালৈকে আমি আকৌ টিউশ্যন লওঁ তেতিয়া মই সুধিলোঁ তোমালোকে কিয় টিউশ্যন ল'ব লাগে প্ৰাইভেট স্কুল নগাঁও কলেজত ইমান ধুনীয়া হেৰি আছে সা সুবিধা আছে তোমালোকে তাত নোযোৱা যদি টিউশ্যনেই কৰিব লাগে তেতিয়া তেওঁলোকে গৈছে আমি মানে ভাল নাপাওঁ বা এটা হেৰি হৈ গৈছে যে জুনিয়ৰ কলেজত পঢ়িলেহে হেৰি হ'ব গতিকে আপুনি চাওক গুণগত মানদণ্ড নাই সেইকাৰণে তেওঁলোকে টিউশ্যন ল'ব লগা হৈছে আৰু তেওঁলোকে কৈছে যে আমাৰ 2-4টা ল'ৰা ছোৱালী যিকেইটা খুব ভাল পঢ়াত তেওঁলোকক ছেপাৰেটলি মানে ক্লাছ লয় টিউশ্যন এক্সট্ৰা কৰে যাতে কলেজৰ নাম বাঢ়ে বাকী যিখিনি জেনেৰেল ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে একো নাথাকে গতিকে সেইটো এটা কথা আৰু প্লাছ আপোনাৰ এতিয়া যেতিয়া অসমীয়া মাধ্যমৰ স্কুল বন্ধ হৈ যাব তেতিয়া আপোনাৰ ভাষাটোৰ এটা বিৰাট ডাঙৰ হেৰি ছেকেণ্ডলি এতিয়া বহুত মানুহে এইটো যুক্তি দিয়ে যে অভিবাসী মুছলমানখিনিয়ে আপোনাৰ অসমীয়া মাধ্যমত পঢ়িছে অসমীয়া মাধ্যম গ্ৰহণ কৰিছে মোৰ নিজৰ ডাটাৰ পৰা মই ক'ব বিচাৰোঁ যে যিখিনি মানুহ দুখীয়া শ্ৰেণীৰ মানুহ তেওঁলোকেহে এতিয়া অসমীয়া মাধ্যমত পঢ়াইছে তেওঁলোকৰ যিখিনি অলপ ধনী মানুহ তেওঁলোকৰো আপোনাৰ ইংৰাজী মাধ্যমলৈ গৈছে আৰু এইটো চলি থাকিব তেওঁলোকক দুখ দি লাভ নাই এইটো ছেকেণ্ড থাৰ্ডটো হ'ল কি আমি ভাবিছোঁ ধৰক এতিয়া অভিবাসী মুছলমানসকলে বা আমাৰ বঙালী অৰিজিন মানুহ তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰিছে তেওঁলোক অসমীয়া কিন্তু যদি অসমত ভাষিকভাৱে যেতিয়া সম্পূৰ্ণ এটা মেজৰিটি তেওঁলোকৰ হৈ যাব অলৰেডি বহুত হেৰি বৰাকতো আমাৰ অসমীয়া ভাষা উমঘাম নাই বা আপোনাৰ নগাঁৱতো এতিয়া ভাষিক হিচাপে চাবলৈ গ'লে 60% মান হ'ব লাগে মোৰ আইডিয়াত যদিও সম্পূৰ্ণ ডেটা নাই গতিকে যেতিয়া এটা সম্পূৰ্ণ মেজৰিটি হৈ যাব তেওঁলোকো যে বঙালী ভাষালৈ উভতি নাযাব এনেকুৱা কোনো কথা নাই কাৰণ মই এই যোৱা জানুৱাৰীত মই মোৰ ছাত্ৰসকলক লৈ পেলাই এটা ষ্টাডি টুৰত আহিছিলোঁ তেতিয়া এখন গাঁৱত গৈছিলোঁ আমি অভিবাসী মুছলমানৰ গাঁও তেওঁলোকে নিজকে দাবী কৰিছে যে আমি 1901 চনৰ পৰা ইয়াতে আছোঁ কিন্তু তেওঁলোকৰ লগত যেতিয়া বঙালী আমাৰ ষ্টুডেণ্টখিনিয়ে কথা পাতিছে তেওঁলোকে কৈছে আমি অসমীয়াত চৰ্চা কৰি আমি অসমীয়াত পঢ়ি অসমীয়া সাহিত্য চৰ্চা কৰি আমি ভাল নাপাওঁ আমাক যদি আপোনাৰ বঙালী দিয়ে আমি তেতিয়াহে ভাল পাম গতিকে এইটো আমাৰ এটা ভুল ধাৰণা আৰু ইয়াৰ কাৰণে কিন্তু তেওঁলোকক দুখ দি লাভ নাই কাৰণ সকলোৱে আমি নিজে বাধ্য হৈ পেলাই তেওঁলোকে হয়তো কৰি আছে কিন্তু যেতিয়া সুযোগ আৰু সুবিধা পাব তেতিয়া কিন্তু তেওঁলোকে এইটো গ্ৰহণ নকৰিব আৰু তাৰ কাৰণে আমি হেৰি কাৰণ আমিয়ে যিটো ভাষাৰ ৰাখিব পৰা নাই আমি এতিয়া ধৰক কথাই প্ৰতি ইংৰাজী নহ'লে নচলে এতিয়া আপুনি একেবাৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকক যদি আপুনি কথা বতৰা পাতে আপুনি আচৰিত হ'ব তেওঁলোকে বহুত অসমীয়া সপ্তাহটোৰ দিনকেইটাৰো অসমীয়া শব্দ নাজানে ৰংকেইটাৰ অসমীয়া শব্দ নাজানে গতিকে কেনেকৈ আমি জীয়াই ৰাখিব পাৰিম সেইটো থাৰ্ডটো হ'ল আপোনাৰ লাইভলিহুড মানে আমাৰ অসমীয়া মানুহৰ এতিয়া আপুনি যদি অসমৰ গাঁৱে ভূঞে ঘূৰে তেতিয়া আপুনি দেখিব যে চবৰে প্ৰকাণ্ড ঘৰ পকা টাইলছ লগোৱা কিন্তু আপুনি যদি খুব ভালকৈ তেওঁলোকৰ উপাৰ্জনৰ আয় বা হেৰিবিলাক চায় তেতিয়া আপুনি আচৰিত হ'ব যে অসমৰ গাঁওবিলাকত এই যে অৰ্থনৈতিক কাম কাজবিলাক খুব কম ইকনমিক এক্টিভিটি বুলি যিটো কয় যিখিনি আছে চাকৰিয়াল মানুহ তেওঁলোকে হেৰি কৰি আছে আৰু যিখিনি চাকৰি নাই তেওঁলোকে সেই আগৰ মাটি বাৰী কিবা কিবি কৰি হ'লেও বেছি হ'লেও তেওঁলোকে এনেকুৱা ধুনীয়া ঘৰ এটা বনাইছে কিন্তু আপুনি যদি বেংগলী মুছলমান গাঁৱৰ মানুহত যায় আপুনি আচৰিত হ'ব যে
কিমান ধৰণৰ অৰ্থনৈতিক কাম ধৰি লওক এই আপোনাৰ শাক-পাচলি উৎপাদনৰ পৰা আৰম্ভ কৰি আপোনাৰ সুপাৰীয়ে হওক মাছৰে হওক মানে অজস্ৰ আৰু আপুনি এতিয়া অসমত চবতছে ডাঙৰ উদ্যোগটো হ'ল বনোৱা উদ্যোগ মানে ঘৰ বাৰ বনোৱা কনষ্ট্ৰাকচন যিটো কয় তাত আপোনাৰ অসমীয়া মানুহ বা থলুৱা মানুহে কেইটাই মানুহে সুযোগ ল'ব পাৰিছে তাত সম্পূৰ্ণ একচিটিয়া দখল তেওঁলোকৰ গতিকে আপোনাৰ সেইটো গতিকে আৰু যিবিলাক আমাৰ ট্ৰেডিশনালি যিবিলাক এক্টিভিটিজ আছে সেইবিলাকতো আপডেট কৰিব পৰা নাই যিমান কৰিব লাগিছিলে গতিকে সেইবিলাক বস্তু ভালকৈ ৰাখিব আমাৰ এতিয়া কি হৈছে কিছুমান এই যে বেচৰকাৰী স্কুলত পঢ়ি পেলাই কিছুমান ল'ৰা ছোৱালী খুব ভাল হৈছে তেওঁলোক ডক্টৰ ইঞ্জিনিয়াৰ হ'ল যিখিনি কিন্তু ৰখি গ'ল তেওঁলোকৰ মানে সম্পূৰ্ণ বেকাৰ কাৰণ তেওঁলোকক ডাঙৰ কৰোঁতে মাক দেউতাকে মানে কাম কৰিবলৈ কষ্ট কৰিবলৈ নিশিকালে তেওঁলোকক ক'লে তহঁতে খালি পঢ় আমি যি লাগে ল'ম গতিকে তাৰ ফলত তেওঁলোকে বাস্তৱ যিটো চিটুৱেশ্যন বাস্তৱ হেৰিটো তেওঁলোকে সন্মুখীন হ'ব পৰা নাই আপুনি যদি আপোনাৰ জেনেৰেশ্যনৰ কথা ভাবে মোৰ গাঁৱৰ জেনেৰেশ্যনৰ কথা ভাবোঁ আমি ধৰক কাম কৰিবলৈ পঢ়িছিলোঁ লগে লগে আমি কামো কৰিছিলোঁ আমি কেতিয়াও ঘৰুৱা কাম কাজত পেছ পৰা নাছিলোঁ কিন্তু এতিয়া আপুনি সেইটো সম্পূৰ্ণ নাপায় ল'ৰা ছোৱালীয়ে মাক দেউতাক সহায় কৰাটো আৰু সেইটো অকল তেওঁলোকে নহয় মাক দেউতাকৰো আপুনি আগৰ দিনত অসমীয়া মানুহে ঘৰতে শাক পাচলি কৰি এটলিষ্ট খাব পৰাকৈ কিন্তু আজিকালি কিন্তু সেইটো খুব কমি গৈছে ঘৰৰ বস্তু সববিলাক মানে বজাৰৰ পৰাহে কিনা আৰু তাৰ ফলত মানুহখিনি বেমাৰী হৈছে কাৰণ বজাৰৰ বস্তুত কি ব্যৱহাৰ কৰে গম পায় গতিকে সেইটো আকৌ এটা আন এটা সমস্যা গতিকে আপোনাৰ এই যে কৰ্ম সংস্কৃতি এতিয়া ধৰক এতিয়া ইমানবিলাক সা সুবিধা আহিছে আপুনি এইটো ক'ব বিচাৰিছে যে যি এটা হ'ল এই আপুনি বিৰতিৰ পিছত যি দুটা কথা কৈছে এটা কৈছে আপুনি ভাষা আৰু আনটো কৈছে আপুনি কৰ্ম সংস্কৃতি আৰু জীয়াই থকাৰ মানে যিটো মান সেইটো দেখাত আমাৰ উন্নত ঠিকেই হৈছে কিন্তু ভিতৰি মানে বাহিৰে ৰংচং ভিতৰি কোৱা ভাতুৰি দৰে যিটো কথা ভৱিষ্যত নাই যিটো হৈছে আমি ক'ত থিয় হৈ আছো সেইটোতকেও কোনটো দিশে গৈ আছো সেইটো বেছি দৰকাৰী গুৰুত্বপূৰ্ণ কিন্তু সেইটোৰ প্ৰতি আমাৰ কোনো ভূক্ষেপেই নাই হয় সেইটো কাৰণে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আৰু যেতিয়া আপোনাৰ এতিয়া ধৰক এতিয়াও অসম থলুৱা মানুহৰ সংখ্যাটো চৰকাৰী চাকৰিত আপোনাৰ আছে কিন্তু এইটো বস্তু কিন্তু আৰু নেক্সট 30 ইয়াৰ্ছত নাথাকিব কাৰণ এই যে আপোনাৰ এই ধাৰাটো যদি চলি থাকে মানে অনাগত 30 বছৰৰ পিছত অসমীয়া মানুহৰ ভৱিষ্যত বৰ ভয়ংকৰ হ'ব আপুনি তেনেকৈ ভাবে এতিয়া কথা হ'ল এই চাৰিটা দিশ যি চাৰিটা দিশ আপুনি প্ৰথমতে ক'লে মাটি জনগাঁথনি ভাষা আৰু আপোনাৰ কৰ্ম সংস্কৃতি মানে জীৱন ধাৰণৰ যিটো মান এই চাৰিওটাৰ পৰাই ভাবুকিৰ যিহেতু সৃষ্টি হৈছে ইয়াৰ পৰা উদ্ধাৰ হোৱাৰ অসমীয়া মানুহৰ খিলঞ্জীয়া অসমীয়াৰ পথ আছে নে নাই এতিয়া আছে কিন্তু আশা কৰিবলৈ ভয় লাগে আৰু যেহেতু আশাটো আমি কিহৰ ভিত্তিত কৰোঁ ইতিহাসৰ ভিত্তিত কৰোঁ মানে আমাৰ আমাৰ যিবিলাক ৰাজনৈতিক নেতা যিবিলাকে আমাৰ সুবিধা পাইছিলে বা আমাৰ মানে জাতীয় সংগঠনৰ যিসকল নেতা যিসকলে সুবিধা পাইছিলে কিন্তু তেওঁলোকে কোনোদিনে সঁচা অৰ্থত কাম কৰিবলৈ চেষ্টা নকৰিলে গতিকে সেইটো হিচাপত আমি অহা বছৰটো 30-40 বছৰটো আমাৰ আশা কৰিবলৈ ভয় লাগে সঁচা কথা ক'ব লাগে কিন্তু এতিয়াও পাৰে ধৰক তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অন্য যিকেইজন তেওঁলোকৰ খুব মানে সাংঘাতিক এটা শক্তিশালী ষ্টেপৰ মানে প্ৰয়োজন হয় প্ৰথম কথাটো হ'ল আপোনাৰ মাতৃ অধিকাৰ মই যিটো ক'লো সেইটো কিন্তু এতিয়া যদি নকৰে খুব মানে ক'লো নহয় আপুনি মই নগাঁও বা মৰিগাঁও জৰীপেই হোৱা নাছিল সিদিনাখনহে আপোনাৰ মাতৃ জৰীপক লৈ হৰিশংকৰ ব্ৰহ্মই যিখিনি তথ্য দিছে তাৰপিছতহে তেখেতে যিখিনি কিছু সজাগ হৈছে বিভিন্ন মানুহে কৈছে যে সঁচা নহয় ইভেন মই দেখিছো যে গুণীজ্ঞানী জনাশুনা মানুহে কৈছে স্কৃতিচাই কিন্তু মই সম্পূৰ্ণ তেওঁলোকৰ লগত একমত কাৰণ মই নিজেও সেইটোৱেই পাইছো মই নিজেও সেইখিনি তেওঁৰ যিখিনি কথা পাইছে তেওঁ দিয়া তথ্যখিনি বহুতেই ভুল বুলি কৈছে কিন্তু চাওক তথ্যটো ধৰক হ'ব পাৰে 1% 2% কিবা এটা ভুল সেইটো সম্পূৰ্ণ ভুল কেতিয়াও নহয় আৰু মোৰ হেৰিটো আপোনাৰ মই সেই তেনেকুৱা যিটো তেওঁ কৈছে যে খিলঞ্জীয়া মানুহে আবেদন কৰিও নাপায় মই নিজৰ পাৰ্চনেলি এক্সপিৰিয়েঞ্চ মোৰ দেউতাই আজি 2 বছৰ ধৰি তেওঁৰ নামত মানে ককাৰ নামৰ মাটিখিনি দেউতাৰ নামত ইণ্ডিভিজুৱেল মানে কেইবাজনো মানুহ আছিলে এতিয়া এজনৰ নামত উঠাব বিচাৰি আছে 2 বছৰ ধৰি চেষ্টা কৰি আছে তথাপিতো পৰা নাই কিন্তু সেইটো যদি বেলেগ এজন হ'লেতেন পইচা দিলে লগত কৰিলে গতিকে আপোনাৰ হয় সঁচা কথা তেখেতে যিখিনি কৈছে সেইখিনি খুব জৰুৰী আৰু আমি
কিবা এটা সমস্যা আছে আমি চকুমু দি পেলাই বা সান্তনা লভি লৈ পেলাই একো লাভ নাই গতিকে সেইটো হ'ল আপোনাৰ চৰকাৰে এটা যদি খুব মানে ষ্ট্ৰং ষ্টেপ লয় ধৰক মাটিৰ অধিকাৰ অসমৰ মানুহেহে ল'ব পাৰিব বাকীবিলাক বা যদি ধৰক এনেকুৱা এটা হয় যে 1951 চনৰ ভিত্তিত 1951 চনৰ ভিত্তিত যিখিনি মানুহ আছিলে তেওঁলোক আৰু তেওঁলোকৰ ল'ৰা ছোৱালীহে মাটিৰ অধিকাৰ ল'ব পাৰে চৰকাৰী সা সুবিধা কৰিব পাৰে সেইটোৱেহে আপোনাৰ এটা আপোনাৰ যেনেকৈ আপোনাৰ মেঘালয়ত আমাৰ বহুত মানুহ আছিলে কিন্তু যেতিয়া আপোনাৰ চৰকাৰী সা সুবিধা অকল তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে তেতিয়া অট'মেটিকেলি মানুহ আঁতৰি গ'ল গতিকে এতিয়া তাত খাচীয়া মানুহ বা জয়ন্তীয়া লোকেল মানুহৰ তেওঁলোকৰ এতিয়া যিহেতু ৰাজ্যখনত 51 আৰু 71 ভিত্তিবৰ্ষক লৈ এটা বিতৰ্কৰ সূত্ৰপাত হৈ আছে আপুনি নিশ্চয় সেই ক্ষেত্ৰত গমো পায় এই দিশত আপোনাৰ বক্তব্য কি মই ভাবোঁ যে এইটো ক্ষেত্ৰত 1951 নে 71 এই ক্ষেত্ৰত কাৰো ড্ৰিমত থাকিব নালাগে এইটো 1951 হ'ব লাগে কাৰণ ভাৰতবৰ্ষৰ যদি প্ৰত্যেকখন ৰাজ্যতে 1948 বা 49 চনৰ ভিত্তিত মানুহক বিদেশী বুলি চিনাক্ত কৰা হয় অসমত কিয় 71 চনত হ'ব আৰু 1971 চনৰ যিটো সেইটো কোনো সংবিধানে দিয়া নাই সেইটো হ'ল আপোনাৰ ভৌগোলিক অন্যায় ৰিজনেল ডিছক্ৰিমিনেশ্যন আৰু হিষ্টৰিকেল মানে এইটো এটা সাংঘাতিক ধৰণৰ অন্যায় অসমৰ কাৰণে অসম চুক্তিত আপোনাৰ 1971 চনৰ পিছত অহা যিখিনি মানুহ আছিলে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পাবনে নাপাব সেইটো বিষয়ত কোনো ধৰণৰ উল্লেখ নাই যিটোৰ কাৰণে যদি আপোনাৰ 1971 চন হয় এজন মানুহকো ওলাব নোৱাৰে কাৰণটো কি আপোনাক মই কৈছো 1971 চনত ভাবি লওক এজন এহাল মানুহ আহিছিলে সেইটো সময় 71 চনৰ হিচাপত 8জন ল'ৰা ছোৱালী হ'ল 8জনৰ পিছৰ জেনেৰেশ্যনত ধৰি লওক যে 3জনকৈ জন্ম হৈছে 8 3 গুণ 24 প্লাছ 8জন আপোনাৰ 32জন হ'ল গতিকে 2জন মানুহৰ পৰা 32জন মানুহ যোগ হ'ল এতিয়া ভাৰতবৰ্ষৰ আইন অনুসৰি আপোনাৰ অসমত বা ভাৰতত যোন জন্মগ্ৰহণ কৰে সকলোৱে তেওঁলোকৰ আপোনাৰ কি নাগৰিক হ'ব পাৰে জন্ম গতিকে সেইটোতো অসম সূত্ৰত নাই এতিয়া আপোনাৰ 32জন মানুহে এই 32জন মানুহে মাক দেউতাকক ৰাখিব নোৱাৰিবনে লগত যদিও তেওঁলোক যদি ইলিগেলো ডিটেকশ্যন হয় তেওঁলোকক হেৰি কৰি পাৰপত্ৰ বা কিবা কৰি পেলাই উলিয়াই পেলাই তেওঁলোকক থাকিব পাৰিব গতিকে যিহেতু অসম চুক্তিত সেই বস্তুটো নিলিখিলে অসম চুক্তি কৰোঁতে আমাৰ ডেকা ছাত্ৰ নেতাসকল আই থিংক মানে অপৰিপক্ক আছিলে তেওঁলোকে কনষ্টিটিউচনেল এক্সপাৰ্ট ল'ব লাগিছিলে তেওঁলোকে ল'ৰ এক্সপাৰ্ট ল'ব লাগিছিলে কিন্তু সেইবিলাক একো নকৰিলে তাৰ ফলত আপুনি যিটো আপোনাৰ অসম চুক্তিৰ যিবিলাক শব্দ বা হেৰিবিলাক খুব লুজ খুব ঢিলা 71 চনৰ পিছত অহা মানুহখিনি ক'ব কাৰণে আমাৰ ডকুমেণ্ট নাই 1951 চনত আপোনাৰ আমাৰ ডকুমেণ্ট আছে যে NRC আছে আৰু তাৰ ভিত্তিত আমি ট্ৰেছ কৰিব পাৰোঁ যে কোন আছিলে 51 চনত আৰু কোন নাই আৰু 1951 চনততো এইটো কাৰণেই হ'ব লাগে যে সেইটো আমি কোনো ভাষা বা ধৰ্ম বা একো কৰা নাই সেই 1901 পৰা 1951 চনলৈ যিমান আহিলে তেওঁলোকেতো আঁকোৱালি লোৱা হ'লেই সেইটোতো কোনো ডিমতে নাই আনকি 48 চনৰ মানে স্বাধীনতাৰ পিছৰ পৰা 51 হ'লে সেইখিনিও অসমে আঁকোৱালি ল'ব যদি 1951 কাৰণ ডকুমেণ্টটো নথকাৰ কাৰণে গতিকে সেইটোৰ বিষয়ত কোনো ডিমত হ'বই নালাগে অসম চুক্তিত দুটা কাট অফ ডেট আছে এটা হ'ল 1966 0101 আৰু এটা 71 চনৰ ভিত্তিত সেইটো মানে এনেকুৱা আছিলে যে 1966 লৈ যিখিনি মানুহ আহিল সেইখিনি অট'মেটিকেলি আপোনাৰ অসমৰ চিটিজেন হ'ব আৰু 66 পৰা 71 লৈ যিখিনি আহিল কাৰণ সেইটো এটা ডাঙৰ ঢৌ আছিলে সেইখিনি মানুহ হয় কিন্তু আবেদন কৰিব লাগিব চৰকাৰক আবেদন কৰি তেওঁলোকে পৰ্যায়ক্ৰমে হ'ব লাগিব কিন্তু সেই আবেদন কৰিবৰ কাৰণে যিটো এটা কমিটি গঠন কৰিব লাগিছিল বা অৰ্গেনাইজ মানে ডিপাৰ্টমেণ্ট খুলিব লাগিছিল সেইটো তেওঁলোকে নুখুলিলে অসম চুক্তিৰ মতে 1966 চনৰ পৰা 71 চনলৈ যিখিনি মানুহ আহিছিল সেইখিনিও আচলতে বিদেশী আপোনাৰ এই সাবজেক্টত পপুলেশ্যনৰ সাবজেক্টত যিবিলাক মানুহে ট্ৰেইন হয় যেনেকৈ মোৰ নিচিনাকৈ এই যিমানকেইখন ষ্টাডি হৈছে যিমানকেইটা বিষয় অধ্যয়ন হৈছে নাম্বাৰ লৈ পেলাই তেওঁলোকক কিন্তু কোনোৱে নুই কৰা নাই মই আকৌ আপোনাৰ কাষলৈ আহিম মই অকণমান সময়ৰ কাৰণে পুনৰ এইখিনিতে বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছতে মই আজিৰ অভিমতৰ শেষ অংশলৈ উলটি আহিম কিছু সময় বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ শেষ অংশলৈ আজিৰ অভিমতৰ অতিথি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আঞ্চলিক অধ্যয়ন গৱেষণা কেন্দ্ৰৰ সহকাৰী অধ্যাপিকা ডক্টৰ নন্দিতা শইকীয়া মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ আহিছোঁ অনুষ্ঠানটো যিহেতু আমি শেষ কৰিম জাতি মাটি ভেটিৰ চৰকাৰৰ কথা মই আৰম্ভণিতেই কৈছিলোঁ এই চৰকাৰখনে যিখিনি পদক্ষেপ ল'ব লাগে
এটা বছৰ সম্পূৰ্ণ কৰিছে আৰু 4টা বছৰ হাতত আছে এই এটা বছৰত লোৱা বুলি আপুনি নিজে অনুভৱ কৰেনে আচলতে কথাটো হ'ল তেওঁলোকে কিছুমান পদক্ষেপ লৈছে নলোৱা নহয় কিন্তু তেওঁলোকে মই ভাবো যে প্ৰায়োৰিটি দিব লাগে কিছুমান যেনেকৈ ধৰক আমাৰ মাতৃৰ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰাটো তেওঁলোকে খুব যিমান পাৰে সিমান শুভ কাম সোনকালে কৰা দৰকাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ এনআৰচি কেন্দ্ৰলৈ গৈছিল কিন্তু বিগত এই এটা বছৰত এনআৰচিৰ কামটোৱে যি ধৰণে গতি লাভ কৰিব লাগিছিল বহুতেই আজিৰ দিনত কয় যে প্ৰথম অৱস্থাত যেটো আছিল আজি সেয়া নাই আৰু হয় মই ভাবো যে এনআৰচি আমাক অসমীয়া মানুহক বচাব নোৱাৰে একদম সঁচা কথা কাৰণ এনআৰচিত মানে ইমান ধৰণৰ জালিয়াতি হৈছে কিন্তু সেইবিলাক কৰোতে আপোনাৰ 51 পৰা 71 লৈকে আহিছিলে 66 পৰা 71 লৈকে যে এইবিলাক সম্পূৰ্ণ হেৰি হৈ যাব আৰু প্লাস আপোনাৰ যিখিনি মানুহে আপোনাৰ ভুৱা তথ্য লৈ পেলাই কৰিছিলে তেওঁলোক সম্পূৰ্ণ দেখি হৈ যাব এনআৰচি মোৰ যেটো সময়টো কম মই খুব সমুসমকে কেইটামান উত্তৰ বিচাৰিম মই চাৰিটা ক'ব বিচাৰো এটা হ'ল ভূমি সুৰক্ষা আইনটো খুব দৰকাৰী ভাষাটোৰ কাৰণে আমি সমূহীয়াভাৱে কাম কৰিব লাগিব আমাৰ মাক দেউতাক বা আমাৰ সমাজত বুজাব লাগিব যে পৃথিৱীত যিবিলাক ধনী বা উন্নত দেশ ধৰি লওক জাপান সাউথ কোৰিয়া তাৰপিছতে জাৰ্মানী ইটালী এই সকলোতে তেওঁলোকৰ ভাষাটো নিজৰ ভাষাটোৱে সংৰক্ষণ কৰিছে তেওঁলোকে ইংৰাজী ভাষা লৈ পেলাই কিন্তু ইমান হেৰি হোৱা নাই এতিয়াও আমাৰ মধ্যবিত্ত মানুহৰ যেটো মানসিকতা এই মানসিকতাটো বাৰু আমাৰ গোটেই খিলঞ্জীয়া অসমীয়া মানুহৰ ভৱিষ্যতৰ প্ৰতি এটা অখনি সংকেত আনিছে নেকি হয় 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 মধ্যবিত্ত মানুহখিনি সম্পূৰ্ণ উদাসীন এই ক্ষেত্ৰত তেওঁলোকে সকলোৱে আসলতে লোকক দেখুৱা হয় ব্যক্তিকেন্দ্ৰিক আৰু দেখুৱাটো খুব বিচাৰে আৰু তাৰ উপৰিও মানে এনেকুৱা বহুত এতিয়া অভিভাৱক বিলাকক যদি আমি চাওঁ যে নিজৰ সন্তানক অকল তেওঁলোকে কেনেকে ডক্টৰ ইঞ্জিনিয়াৰ বনাব পাৰে হেতুতে বেছি গুৰুত্ব দিয়ে এজন সম্পূৰ্ণ মানুহ হ'বৰ কাৰণে কোনে আমাৰ অভিভাৱকে চিন্তা কৰে তেনেকুৱা লাগে আমাৰ অভিভাৱকৰ কথা হ'ল আমি তহঁতক যি লাগে সব আমি দিম তহঁতে পঢ় আৰু একো কৰিব নালাগে কিন্তু হেতু নহয় ল'ৰা ছোৱালীক নিজৰ জীৱনৰ মানে মইতো এতিয়াও সৰু কিন্তু যেটো অনুভৱ কৰিছো বা দেখিছো ল'ৰা ছোৱালীক মাক দেউতাকৰ সুখ দুখ সমস্যা সমাজৰ সমস্যাত লগাব পাৰিলেহে তেওঁলোকৰো মানে আসল হেৰি কৰিব আমাৰ অসমীয়া মানুহ যে ইমানে এলেহুৱা হ'ল ইয়াৰ লগত কিন্তু বাংলাদেশী সমস্যাটো জড়িত আছে আমাৰ দেউতাহঁতৰ জেনেৰেশ্যন আপুনি যদি মই গাঁৱৰ মানুহৰ লগত যেতিয়া হেৰি কৰো দেউতাহঁতৰ জেনেৰেশ্যনটো খুব সক্ৰিয় আছিল তেওঁলোকে কাম কৰিছিল কিন্তু এতিয়া যিহেতু ইমান কম দামত বনোৱা পাবলৈ ল'লে যেতিয়া বাংলাদেশী মানুহবিলাক বেছিকৈ আহিবলৈ ল'লে কম দামত বনোৱা পাবলৈ অটোমেটিক্যালি সববিলাক বস্তু আহি পেলাই ঘৰতে পৰে সেই পইচা দিলেই হয় গতিকে অটোমেটিক্যালি এইটো বস্তু হেৰি হৈ গ'ল সেইটো বস্তু কিন্তু বেলেগ ৰাজ্যত হোৱা নাই আৰু এটা কথা মই ভাবো যে আমাৰ যিবিলাক জাতীয় দল সংগঠন আছে অসমীয়া খিলঞ্জীয়াৰ হকি মাত মাতে এইবিলাক মানুহে জাতীয় দল সংগঠন সমূহৰ যেটো ভূমিকা হেতু আপোনাৰ দৃষ্টিত কেনেকুৱা হেতুৱে সবতছে দুখৰ কথা আপুনি যে কৈছিল আপোনাৰ ভৱিষ্যতৰ ছবিখন কি ভৱিষ্যতৰ ছবিখন অন্ধকাৰ হেতু কাৰণেই দেখো কাৰণ জাতীয় নেতাসকলৰ সুবিধা পায়ো তেওঁলোকে নিজৰ পাৰ্সোনাল বেনিফিটৰ কথাই বেছি ভাই সমাজৰ আনকি আপুনি আশ্চৰ্য হ'ব যিবিলাক আমাৰ জনজাতি লোকসকল আপোনাৰ কি হয় তেওঁলোকৰ সমাজত সমতা বেছি আছে বুলি কওঁ আমি অজনজাতি লোকৰ তুলনাত তেওঁলোকৰ সমতা বেছি তেওঁলোকে ইমান লোভী নহয় সহজ গতিকে এই নেতাসকলে যদি অনুভৱ নকৰে বুজি নাপায় তেতিয়া হলে তেওঁলোকে এতিয়া যি সন্মান পাই আছে যি প্ৰিভিলেজ তেওঁলোকে পাই আছে এটো খুব ক্ষণস্থায়ী পিছৰ জেনেৰেশ্যনে আৰু নাপায় আপুনি যিকিটা কথা ক'লে সেই 4-5টা মান দিশৰ কথা কৈছে চৰকাৰে সেইকেইটাত গুৰুত্ব দিয়াটো বিচাৰিছে চৰকাৰখনৰ এবছৰ হৈছে এই নতুন চৰকাৰখন আৰু 4 বছৰ চৰকাৰখনৰ হাতত সময় আছে এই 4 বছৰত আপুনি কোৱা কথাখিনি এওঁলোকে বাস্তৱত ৰূপ দিব পৰাকৈ সুযোগ সুবিধা হাতত আছে নে নাই মাজে মাজে অনুভৱ হয় যে তেওঁলোকৰ সদিচ্ছাৰ অলপ হলেও অভাৱ আছে যিমান কাৰণ যিটো এটা গতিত কৰিব লাগিছিলে কাৰণ চাইলক প্ৰত্যেক মানুহে খুব ব্যস্ত আপুনি খুব ব্যস্ত মই খুব ব্যস্ত আমাৰ সৰকাৰখন খুব ব্যস্ত কিন্তু কোনটো কাম বেছি আপুনি হেৰি কৰিব পাৰে হয় কোনটো কাম অগ্ৰাধিকাৰ পাব লাগে হেতু বস্তু কিন্তু তেওঁলোকে এতিয়াও কৰিব পৰা নাই ধৰক যেটো আপুনি ক'লে এনআৰচি হক হেৰি হৈ গৈ আছে মাটিৰ বিষয়ত যেটো এটা হেৰি হ'ব লাগিছিল হেতু হোৱা নাই অৱশ্যে যেটো অসমীয়া ভাষাক বাধ্যতামূলক কৰিছে এটো খুব ভাল কাম কৰিছে আৰু প্লাস আপোনাৰ অসমীয়া মানুহ ল'ৰা ছোৱালীবিলাকক কৰ্মমুখী কৰিবৰ কাৰণে
অসমীয়া মানুহৰ কৰ্মমুখী কিন্তু মই একদম সম্পূৰ্ণ হেৰি নহয় যে অসমীয়া মানুহ এলেহুৱা, কাৰণ অসমীয়া মানুহবিলাক অসমীয়া ডেকা ল'ৰা ছোৱালী বাহিৰত গৈ তেওঁলোকে খুব ভাল কৰি আছে। কিন্তু গতিকে আমাৰ ইয়াত কিয় নকৰে, সেই যে মানসিকতাটো সেইটো আমি এটা সলনি কৰিবৰ কাৰণে তেওঁলোকক কিবা এটা হেৰি হৈছে সেইটো সলনি কৰিবৰ কাৰণে, প্লাছ মাক দেউতাকে জন্মৰ পৰা মানে প্ৰথমৰ পৰাই তেওঁলোকক যাতে অকল পঢ়া নহয় বেলেগ ঘৰৰ কাম বনৰ দৰকাৰ আছে, গৰু খেৰুৱা বা বাচন ধোৱা বা কাপোৰ কানি নিজে ধোৱা, সেই বস্তুবিলাক আপোনাৰ এতিয়াৰ পৰা মানে সেইটো শিক্ষাৰ অপৰিহাৰ্য অংগ হিচাপে কৰিব লাগিব, তেতিয়া সলনি হ'ব। মই ভাবোঁ যে ভূমি আইনখন বহুত দৰকাৰী, সেইখনে কিন্তু কিছুমান হেৰি কৰি দিব পাৰিব। আকৌ যদি ছয়টা জনগোষ্ঠীক আপোনাৰ ট্ৰাইবেল কৰাৰ কথা আছে, মানে জনজাতিকৰণ কৰাৰ কথা আছে, সেইটোও অলপ সহায় কৰিব, কিন্তু সেইটো সম্পূৰ্ণ মানে এনাফ নহয়, সেইটো যথেষ্ট নহয়। তাৰমানে আপোনাৰ গোটেই বক্তব্যখিনিৰ পৰা শেষত এনেকুৱাকৈ আমি ক'ব পাৰোঁ যে প্ৰথম উদ্যোগটো ল'ব লাগিব চৰকাৰে, তাৰ পিছত আগভাগ ল'ব লাগিব আমাৰ জাতীয় দল সংগঠন আৰু বৌদ্ধিক জগতৰ লগত জড়িত ব্যক্তিসকলে। এইটো কথা বুজি পাব লাগিব যে আমি জাতিটো ক'ৰবাৰ পৰা ক'ৰবালৈ গৈ আছোঁ, আৰু এইটোৱেই আমাৰ আটাইতকৈ সঠিক সময়, যিখিনি কৰিলে হয়তো আমি জাতি হিচাপে এটা খিলঞ্জীয়া অসমীয়া যিখিনি ভূমিপুত্ৰ তেওঁলোকৰ যিটো প্ৰভুত্ব সেইটো হয়তো অদূৰ ভৱিষ্যতলৈ নহয় প্ৰভুত্বটোতো বাদেই দিয়ক, এতিয়া প্ৰভুত্বৰ প্ৰশ্ন নুঠে। আমি নিজকে বচাই ৰাখিবৰ কাৰণে এইখিনি কৰিব লাগিব, প্ৰভুত্বৰ কথা পাহৰি সেইটো মই ভাবোঁ সেইটো পাৰ হৈ গ'ল। মানে মই সেইটোৱে কৈছোঁ, নিজকে বচাই ৰাখিবৰ কাৰণে, নিজৰ অস্তিত্ব বচাই ৰাখিবৰ কাৰণে, হয়, অসমীয়া হিচাপে চিনাকি দিবৰ কাৰণে যে মই যদি আজিকালি আমেৰিকাতো গৈ থাকোঁগৈ বা মোৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে যাতে ক'ব পাৰে আমাৰ অসমত এনেকুৱা আছে, এনেকুৱা কথা, এনেকুৱা হেৰি আমাৰ এনেকুৱা সংস্কৃতি আছে বা হেৰি, সেইটো কাৰণে আপোনাক সেই মেইনটেইন কৰিবৰ কাৰণে আপোনাক মাটি লাগিব। জেগা নাথাকিলে আপুনি এইবিলাক কৰিব নোৱাৰে, তাৰ ভাষা নাথাকিলে আপুনি সেইবিলাক কৰিব নোৱাৰে, আৰু আপোনাৰ মানুহ নাথাকিলে কৰিব নোৱাৰে। গতিকে এইবিলাক বস্তু চাব লাগিব। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ শেষত এইখিনি সময় আজি আমাক দিয়াৰ কাৰণে। প্ৰিয় দৰ্শক, ডক্টৰ নন্দিতা শইকীয়া, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আঞ্চলিক বিকাশ গৱেষণা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপিকা। ডক্টৰ নন্দিতা শইকীয়া বিশেষভাৱে জনসংখ্যা বিজ্ঞানৰ লগত জড়িত, আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ উপৰিও বিশ্বৰো বিভিন্ন দেশ তেওঁ ভ্ৰমণ কৰিছে আৰু তথ্যভিত্তিক কিছু অধ্যয়ন কৰি আছে। অসমতো যোৱা কেইবাবছৰো ধৰি তথ্যভিত্তিকভাৱে কিছু অধ্যয়ন কৰিছে। ক্ষেত্ৰভিত্তিক সেই অধ্যয়নৰ অভিজ্ঞতা কেনেকুৱা সেয়া আজি আপোনালোকক জনাবৰ কাৰণেই অভিমতৰ অতিথি কৰিছিলোঁ। খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বৰ সংকট আৰু ভৱিষ্যত এই বিষয়টোৰ সন্দৰ্ভত তেখেতৰ চিন্তা কি, তেখেতে কেনেধৰণে ক্ষেত্ৰভিত্তিক অধ্যয়নত কি পাইছে সেয়া আপোনালোকক জনালোঁ। যিখিনি কথা শেষত কৈছে, চৰকাৰ, জাতীয় দল সংগঠন আৰু অসমৰ বৌদ্ধিক সমাজ সকলোৱে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যিখিনি কৰিব লাগে আমি যদি এতিয়াও কৰোঁ তেনেহ'লে হয়তো আমি জাতি হিচাপে জীয়াই থাকিম। যদি সেইখিনি নকৰোঁ তেনেহ'লে কিন্তু আমাৰ ভৱিষ্যত বৰ সুখকৰ নহ'ব। কথাখিনি আকৌ এবাৰ সকলোৱে ভাবক, সেই আহ্বানেৰে আজিৰ অভিমত অনুষ্ঠানটোৰ ইমানতেই সামৰণি মাৰিছোঁ। নমস্কাৰ।